নমস্কাৰ গ্ৰহণ কৰিব আগবঢ়াইছো দুটি গুৰুত্বপূৰ্ণ খবৰ প্ৰথম খবৰটো হৈছে বিটিআৰৰ বিদ্যালয়সমূহ প্ৰাদেশিকৰণৰ দাবী আনটো খবৰ উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায় শিক্ষকক কম বেতন দিয়া সম্পৰ্কীয় এটি গুৰুত্বপূৰ্ণ ৰায় এতিয়া আহু বিতং খবৰলৈ ৰাজ্য চৰকাৰ আৰু বিটিসি চৰকাৰে চুক্তি উলংঘা কৰিছে বিটিআৰৰ বিদ্যালয়সমূহ প্ৰাদেশিকৰণৰ দাবী আপৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্যৰ বিজেপি চৰকাৰ আৰু প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিসি চৰকাৰে বিটিআৰ চুক্তি উলংঘা কৰিছে বিটিআৰ চুক্তিৰ 6.3 দফা অনুসৰি ৰাজ্য চৰকাৰ আৰু বিটিসি চৰকাৰে বিটিআৰৰ 713খন প্ৰাথমিক উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাদেশিকৰণ কৰিব লাগিছিল কিন্তু নকৰিলে গতিকে চৰকাৰে বিটিআৰ চুক্তিৰ 6.3 নং দফা শীঘ্ৰে কাৰ্যকৰী কৰক এই অভিযোগ আৰু দাবী উত্থাপন কৰিছে আম আদমি পাৰ্টি অসমে আজি কাকতলৈ প্ৰেৰণ কৰা এক বিবৃতিত আপ অসমৰ ৰাজ্যিক সাধাৰণ সম্পাদক ৰাজীৱ শইকীয়াই ক্ষোভেৰে কয় যে চুক্তি স্বাক্ষৰ হোৱা আজি এবছৰ দুবছৰ নহয় 5 বছৰ অতিক্ৰম কৰিলে কিন্তু চুক্তিৰ প্ৰতিশ্ৰুতি উভয় চৰকাৰে পালন নকৰিলে ই ৰাজ্য চৰকাৰ আৰু বিটিসি চৰকাৰৰ চূড়ান্ত প্ৰবঞ্চনা আৰু প্ৰতাৰণা আপৰ ৰাজ্যিক নেতাজনে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিটিসি প্ৰধান প্ৰমোদ বড়ো বিটিআৰৰ সমস্যাক লৈ তিল মানো দায়বদ্ধ নহয় তেওঁলোকে কথাৰ ফুলজাৰিৰে বিটিআৰৰ ৰাজ্যক উন্নয়নৰ সপোন দেখুৱাব বিচাৰে বিটিআৰৰ অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠানৰ প্ৰায় 4,000 শিক্ষক কৰ্মচাৰীৰ প্ৰতি আম আদমি পাৰ্টিৰ সহমৰ্মিতা সহযোগিতা আৰু সমৰ্থন আছে বুলি প্ৰকাশ কৰি আপৰ ৰাজ্যিক নেতা ৰাজীৱ শইকীয়াই কয় যে অসমত আপৰ চৰকাৰ প্ৰতিষ্ঠা হলেহে বিটিআৰৰ শিক্ষাৰ উন্নয়ন সম্ভৱ হ'ব আনটো বিতং খবৰ উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায় শিক্ষকক কম বেতন দি গুৰু বিষ্ণু পাঠ কৰা অৰ্থহীন শিক্ষক শিক্ষয়িত্ৰীসকলক চৰকাৰে ব্যৱহাৰক লৈ দুখ প্ৰকাশ কৰিছে উচ্চতম ন্যায়ালয়ে সৰ্বোচ্চ ন্যায়ালয়ৰ এখন বিচাৰপীঠে আজি কয় যে শিক্ষক শিক্ষয়িত্ৰীসকলক কম বেতন দিয়াৰ পাছত গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰু দেৱ মহেশ্বৰ বুলি পাঠ কৰাৰ কোনো অৰ্থ নাই শিক্ষকসকলক কম দৰমহা দিয়াৰ পাছত এনে ধৰণৰ পাঠৰ কোনো মূল্য নাথাকে বুলি বিচাৰপীঠখনে কয় দেশৰ সৰ্বোচ্চ আদালতে কয় যে যিসকল লোকে দেশৰ ভৱিষ্যতক নিৰ্মাণ কৰে তেওঁলোকে ভাল দৰমহা পোৱা উচিত গুজৰাট চৰকাৰে সহযোগী অধ্যাপকক কম বেতন দিয়াৰ অভিযোগৰ এটা গোচৰত আজি বিচাৰপীঠখনে কয় যে শিক্ষক শিক্ষয়িত্ৰীসকলে উপযুক্ত সন্মান আৰু দৰমহা পোৱা উচিত কিয়নো তেওঁলোকে ভৱিষ্যতৰ প্ৰজন্মক তৈয়াৰ কৰে উচ্চতম ন্যায়ালয়ে সহযোগী অধ্যাপকসকলক সমান কামৰ বাবে সমান দৰমহা দিয়াৰ বাবে গুজৰাট উচ্চ ন্যায়ালয়ে দিয়া ৰায়টো পালন কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিয়ে উল্লেখযোগ্য যে চৰকাৰে ঠিকাভিত্তিক নিযুক্তি দিয়া সহযোগী অধ্যাপকসকলক মাত্ৰ 30,000 টকাৰ দৰমহা দিয়ে কিন্তু তদৰ্থ ভিত্তিক আৰু নিয়মীয়া সহযোগী অধ্যাপকসকলক মাহিলী প্ৰায় 1.2 লাখ টকা আৰু 1.4 লাখ টকাৰ দৰমহা দিয়ে উচ্চতম ন্যায়ালয়ে শিক্ষকসকলক দেশৰ বৌদ্ধিক মেৰুদণ্ড বুলি অভিহিত কৰে ন্যায়াধীশ পি.এছ. নৰসিংহ আৰু ন্যায়াধীশ জয়মাল্য বাগচীৰ বিচাৰপীঠে গোচৰটোক ৰায় দি কয় আমাৰ শিক্ষকসকলক কেনে ধৰণৰ ব্যৱহাৰ কৰা হয় তাক লৈ আমি অতি চিন্তিত এই শিক্ষকসকলে আমাৰ পৰৱৰ্তী প্ৰজন্মক পঢ়ায় তেওঁলোকক প্ৰয়োজনীয় অৰ্হতা আৰু জ্ঞান দিয়ে শিক্ষকসকল কোনো এখন দেশৰ বৌদ্ধিক মেৰুদণ্ড স্বৰূপ আদালতে শিক্ষকসকলৰ কথা উল্লেখ কৰি কয় তেওঁলোকে ভৱিষ্যত প্ৰজন্মৰ মগজু আৰু চৰিত্ৰ গঠনত নিজৰ জীৱন উৎসৰ্গা কৰে তেওঁলোকে কেৱল পাঠদানেই নকৰে দিক দৰ্শনো দিয়ে গৱেষণাৰ প্ৰসাৰ ঘটোৱা চিন্তা কৰাৰ শক্তিৰ বিকাশ কৰা আৰু সমাজলৈ উল্লেখনীয় বৰঙণি আগবঢ়াব পৰা মূল্যবোধৰ জ্ঞান দিয়ে শিক্ষকসকলে আগবঢ়োৱা অৱদানৰ উপযুক্ত সন্মান নোপোৱাত উচ্চতম ন্যায়ালয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰে আদালতে কয় যে যদি শিক্ষকসকলে উপযুক্ত সন্মান নাপায় তেওঁলোকে উপযুক্ত দৰমহা নাপায় তেতিয়া দেশৰ জ্ঞানৰ মূল্য হ্ৰাস পাব গুজৰাট উচ্চ ন্যায়ালয়ে এই সম্পৰ্কত দিয়া এটা ৰায়ক
ৰাজ্য চৰকাৰে উচ্চতম ন্যায়ালয়ক প্ৰত্যাহ্বান জনাইছিল। গুজৰাট চৰকাৰৰ আবেদন অগ্ৰাহ্য কৰি উচ্চতম ন্যায়ালয়ে এই ৰায় দিয়ে। এইখিনিতেই উল্লেখ কৰিব লাগিব যে অসম চৰকাৰখনেও কিন্তু এছাম শিক্ষকক টিউটৰ হিচাপে ৰাখি শিক্ষকৰ মৰ্যাদা হ্ৰাস কৰিছে। তেওঁলোকক উপযুক্ত দৰমহা আৰু সন্মান নিদিয়া অভিযোগ উত্থাপিত হৈ আছে। তেওঁলোকে সময়ে সময়ে ধৰ্ণা প্ৰতিবাদ আন্দোলন কৰা দেখা যায়। ভৱিষ্যত প্ৰজন্মক গঢ় দিয়া এই শিক্ষকসকলৰ আচলতে উচ্চতম ন্যায়ালয়ে যি ৰায় দিছে সেই ৰায় কিন্তু এটা সঠিক দিশ নিৰ্ণয় কৰাৰ ৰায় বুলি অনুভৱ কৰিব পাৰি। কিয়নো যিসকলে নৱপ্ৰজন্মক ভৱিষ্যত প্ৰজন্মক এটা চৰিত্ৰ গঠনত সহায় কৰে আৰু মানসিকভাৱে বিকাশ কৰাত সহায় কৰে, গতিকে তেওঁলোকে উপযুক্ত দৰমহা, উপযুক্ত সন্মান, সমান কাম, মৰ্যাদা দিয়া প্ৰয়োজন। পৰৱৰ্তী আন এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইমানতেই। ধন্যবাদ।